মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনত থকা অধ্যায় হৈছে দ্বিতীয় আৰু অধ্যায়টোৰ নাম হৈছে কি সমাজ। পাঠ হৈছে 1 আৰু পাঠটোৰ নাম হৈছে কি পিতৃ মাতৃ। এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। পঢ়ো আহা। তোমালোকে কিতাপত এইখন নিজে বানান কৰি পঢ়িবা। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে, সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনোৱে নকৰে। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে। এনে মানুহ জগতত পিতৃ মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ, উন্নতি আৰু যশস্যা হয়, দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে। ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখাই আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও শান্ত। মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। তাৰপিছত তোমালোকৰ ইয়াত এখন গল্প দি আছে, তোমালোকে এইখন পঢ়িবা। কোনো এক দেশত এদিন এজনী তিৰোতাই তাইৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছে। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে। তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা-দোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। তাত অনেক ডেকা খাহীয়াল, যুঁজাৰু চিপাহীয়েও গোট খাইছিল। তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহ নকৰিলে। দুজনমানে উঠি আধা বাটৰ পৰা উভতি আহিল। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গঢ়া হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম সাহেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিল। কেঁচুৱাটোক কোনেও পাহাৰৰ ওপৰৰ পৰা অনা নাছিল। কিন্তু ল'ৰাটোৰ মাকে গৈ পাহাৰৰ পৰা তাৰ ল'ৰাটোক বা কেঁচুৱাটোক লৈ আহিল। এতিয়া আমি পাঠটোৰ শেষত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ, তলত দিয়া প্ৰতিটো বাক্যৰ আঁচটনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত দিয়া আছে। আঁচটনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকাবহীত পুনৰাই লিখা। প্ৰথমে ক নম্বৰ, পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে।
স্বাৰ্থ মানে হৈছে কি মানে নিজৰ হিত। এই বাক্যটো লিখিবা আৰু মানে স্বাৰ্থৰ সলনি তোমালোকে নিজৰ হিত এইটো মানে লিখিবা। তাৰপিছত 6 নম্বৰ, পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। গঞ্জ মানে হৈছে কি মানে ঠাহ খোৱা। তাৰপিছত 9 নম্বৰ, পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত। সন্ত মানে হৈছে কি সাধু। তাৰপিছত 9 নম্বৰ, পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। শ্ৰেষ্ঠ মানে হৈছে কি মানে উত্তম। তাৰপিছত 9 নম্বৰ, পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। স্নেহ মানে হৈছে কি স্নেহ মানে হৈছে মৰম। তাৰপিছত 2 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ মানে শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে মানে কোলাত তুলি আনিছিল? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব মানে কেঁচুৱাটোৰ মাতৃয়ে কেঁচুৱাটোক মানে পৰ্বতৰ পৰা আনিছিল। তোমালোকে খ নম্বৰত মানে গোল দিবা। তাৰপিছত লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে মানে দুখ বেজাৰ সহ্য কৰি থাকে। তোমালোকে গ নম্বৰটোত মানে গোল দিবা। পাঠটোত উল্লেখ থকা ডেকা, সাহসীয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত মানে উঠিবলৈ কিয় সাহ কৰা নাছিল? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব মানে ঘ নম্বৰটো হ'ব। পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু মানে কাঁইটেৰে ঠাহ খাই থকাৰ বাবে। তোমালোকে ঘ নম্বৰটোত মানে গোল দিবা। তাৰপিছত 4 নম্বৰ, তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত মানে শুদ্ধ চিন দিয়া। প্ৰথমে ক নম্বৰ, এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু। এইটো কি হ'ব এইটো হ'ব শুদ্ধ। তাৰপিছত খ নম্বৰ, পিতৃ মাতৃয়ে মানে সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে। এইটো কি হ'ব এইটো হ'ব মানে ভুল। তাৰপিছত গ নম্বৰ, সন্তানৰ সুখ, উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে। এইটো কি হ'ব এইটো হ'ব শুদ্ধ। তাৰপিছত ঘ নম্বৰ, শুই থকা কেঁচুৱাটো মানে থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিল। এইটো কি হ'ব এইটো হ'ব শুদ্ধ। তাৰপিছত 5 নম্বৰ, দলত আলোচনা কৰি কোৱা আৰু লিখা। মানে তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মানে লিখিব লাগিব। প্ৰথমে ক নম্বৰ, আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পিতৃ মাতৃয়ে আমাৰ সদায় যতন লয়। ভাল বস্তু পালে নিজে নেখাই আমাক খুৱায়, ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায় আৰু আমাৰ ভালৰ বাবে সকলো কষ্ট সহ্য কৰে। তেওঁলোকৰ এই নিস্বাৰ্থ মৰম আৰু যতনৰ মাজেৰে এই কথাখিনি মানে বুজি পোৱা যায়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো মানে এনেকৈ লিখিবা। তাৰপিছত খ নম্বৰ, ডেকা, সাহসীয়াল, যুঁজাৰু চিপাহীসকলে মানে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহ নকৰিলে, কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে নিজৰ সন্তানৰ বাবে মাক দেউতাকে মানে জীৱন দিব পাৰে। মাকজনীয়ে নিজৰ কেঁচুৱাটোৰ প্ৰতি অতি মৰম আৰু দায়িত্ববোধ থকাৰ বাবে ভয় নকৰিলে। সন্তানৰ বাবে মাক সাহসী হৈ পৰে। এইকাৰণে
তেওঁ সকলো বিপদ উপেক্ষা কৰি মানে কেঁচুৱাটো উদ্ধাৰ কৰিবলৈ গৈছিল। পঢ়ো আৰু জানো আহা, আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। ওপৰৰ বাক্যশাৰীত থকা উভতি কৰিলেওৰ অৰ্থ হ'ল মানে দুষ্টালি কৰিলেও, আমনি কৰিলেও আদি। একেদৰে উভতি চা মানে হৈছে কি পুতৌ বা সহায় কৰা বা ওলটি চা। তাৰপিছত উভতি ধৰ মানে হৈছে কি মানে ওলোটাই প্ৰশ্ন কৰা। তাৰপিছত উভতি নাচ, এইটো মানে হৈছে কি মানে অতপালি কৰ মানে উভত গড়ে নাচ। তাৰপিছত 6 নম্বৰ, তলত দিয়া বাক্যাংশ কেইটাৰে মানে একোটাকৈ বাক্য সাজা। মানে তোমালোকে এইবোৰেৰে এটাকৈ বাক্য মানে সাজিব লাগিব। প্ৰথমে উভতি চা, তোমালোকে লিখিবা যে শিক্ষকৰ কথা শুনি মই পিছলৈ উভতি চালোঁ। তাৰপিছত উভতি ধৰ, তোমালোকে লিখিবা যে অন্যায় দেখি মানুহজনে তাক মানে উভতি ধৰিলে। তোমালোকে এনেকৈ মানে বাক্য ৰচনা কৰিবা। তাৰপিছত উভতি নাচ, ছোৱালীজনীয়ে মানে উভতি নাচিলে। তাৰপিছত ডাঙৰ দীঘল কৰ, মায়ে ল'ৰাটোক ডাঙৰ দীঘল কৰিলে। তাৰপিছত দুখ বেজাৰ সহ, আমি দুখ বেজাৰ মানে সহি থাকোঁ। তাৰপিছত হুৱা দুৱা লাগ, সিহঁতৰ ঘৰত হুৱা দুৱা লাগিছে। তাৰপিছত 7 ক, তলত দিয়া বাক্য কেইটালৈ মন কৰা। ঈগলটো উৰি গুচি গ'ল, পৰ্বতটো বৰ মানে ওখ আছিল, তেওঁৰ শৰীৰ ৰাঙলী হৈ পৰিল। ওপৰৰ বাক্যকেইটাত আস্তনা ঈগল শব্দটোৱে এবিধ মানে চৰাইৰ নাম বুজাইছে। পৰ্বত শব্দটোৱে মানে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে আৰু শৰীৰ শব্দটোৱে মানে প্ৰাণীৰ দেহ বুজাইছে। জানো আহা, মানুহ, পশু পক্ষী, গছ বন, বস্তু, ঠাই, গুণ আদিৰ নাম বুজোৱা মানে শব্দবোৰেই বিশেষ্য পদ। মানে মানুহৰ নাম, পশু পক্ষীৰ নাম, গছ বনৰ নাম মানে ঠাইৰ নাম মানে যিকোনো নাম বুজালে কি হয় সেইটো হ'ব কি মানে বিশেষ্য পদ। মানে নাম বুজোৱা পদেই হৈছে কি মানে বিশেষ্য পদ। তাৰপিছত 6 নম্বৰ, পঢ়া মানে তোমালোকে এইখন মানে পঢ়িবা। ৰাধিকা এজনী মৰমীয়াল ছোৱালী, তাই 4ৰ্থ শ্ৰেণীত পঢ়ে। তাইৰ এজনী মেকুৰী আছে। ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌমুখৰ পৰা আনিছিল। তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি। প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে মানে বকুল গছৰ তলত খেলে। তাৰপিছত গ নম্বৰ, ওপৰৰ দফাটোত থকা আস্তনা শব্দবোৰ একো-একোটা বিশেষ্য পদ। সেইবোৰ কি কাৰণে বিশেষ্য পদ চাওঁ আহা। মানে ওপৰৰ মানে এই দফাটোৰ আস্তনা প্ৰতিটো শব্দই হৈছে কি মানে বিশেষ্য পদ। মানে ৰাধিকা হৈছে মানুহৰ নাম, মানে নাম বুজাইছে, সেইকাৰণে ৰাধিকা হৈছে কি বিশেষ্য পদ। তাৰপিছত শ্ৰেণী সমষ্টিৰ নাম, মানে এইটো মানে বিশেষ্য পদ। তাৰপিছত খুৰা সম্বন্ধৰ নাম, মিচি এজনী মেকুৰীৰ নাম। তাৰপিছত 4ৰ্থ সংখ্যাৰ নাম। তাৰপিছত ছোৱালী মানুহৰ এটা মানে শ্ৰেণীৰ নাম, মেকুৰী প্ৰাণীৰ এটা শ্ৰেণীৰ নাম। তাৰপিছত দিখৌমুখ এখন ঠাইৰ নাম, বকুল এবিধ গছৰ নাম। তাৰপিছত গছ মানে এবিধ জীৱন্ত বস্তুৰ নাম। এই সকলোবোৰ পদেই হৈছে মানে এটা বিশেষ্য পদ। মানে এই সকলোবোৰে কি মানে নাম বুজাইছে। তাৰপিছত ঘ নম্বৰ, তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদকেইটাৰ তলত মানে আঁচ টানা আৰু কি কাৰণে মানে বিশেষ্য পদ লিখা। তোমালোকে মানে
এনেকৈ আঁচটানিব লাগিব। গুৱাহাটী এখন ডাঙৰ চহৰ। এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। গুৱাহাটীৰ আমবাৰীত দীঘলী পুখুৰী আছে। এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দুৱাইছিল। ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল। হাতীটোৰ নাম আছিল সুপ্ৰতীক। ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল। মই যিবিলাক শব্দৰ তলত আঁচ টানিছোঁ, এই সকলোবোৰ শব্দই বা এই সকলোবোৰ পদেই হৈছে কি বিশেষ্য পদ। এইবিলাকে নাম বুজাইছে, কোনো ঠাই বা ৰজাৰ বা মানুহৰ নাম বুজাইছে। তাৰপিছত ৮ নম্বৰ, তলত দিয়া ছবিকেইখন ভালদৰে চোৱা। ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা। তোমালোকে এই ছবিখন চোৱা। এই মানুহবোৰে কাম কৰি আছে, ৰাস্তাত কাম কৰি আছে। এই ছোৱালীজনীয়ে সিহঁতৰ বাবে পানী লৈ আহিছে। আমি সমাজত সমাজৰ মানুহবোৰক কি সহায় কৰিব লাগে। তাৰপিছত এই ল'ৰাজন এক্সিডেণ্ট হৈছে। এই মানুহবোৰে ল'ৰাজনক কি সহায় কৰি আছে। সিহঁতে পথাৰত কঠীয়া ৰুই আছে। সিহঁতে ইহঁতৰ বাবে খোৱাৰ বাবে টিফিন লৈ গৈ আছে। তাৰপিছত এই মানুহবোৰক এই মানুহজনে বেৰ দিয়া কামত সহায় কৰি আছে। আমি সমাজৰ মানুহবোৰক, প্ৰতিজন মানুহকে আমি বিপদৰ সময়ত সহায় কৰিব লাগে। তাৰপিছত জানো আহা, পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত। সমাজৰ একেবাৰে সৰু গোট হৈছে পৰিয়াল। পৰিয়ালতেই ব্যক্তি এজনে সমাজৰ নীতি নিয়ম, মূল্যবোধ, আচাৰ ব্যৱহাৰ শিকি আহে। সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব। ভাল পৰিয়ালৰ সমষ্টিয়েই ভাল সমাজ গঠন কৰে। ইয়াত কি কৈছে, সমাজত থকা প্ৰতিটো পৰিয়ালে যদি ভাল হয়, তেনেহ'লে আপোনা-আপুনি সমাজখনো ভাল হ'ব। তাৰপিছত ৯ ক, কি কৈছে পঢ়া। তোমালোকে এইখন নিজে বানান কৰি পঢ়িবা। সৌৰভ আৰু ৰূপম সহপাঠী। যোৱা দেওবাৰে সৌৰভ ৰূপমহঁতৰ ঘৰলৈ গৈছিল। সৌৰভক দেখি ৰূপমে বৰ আনন্দ পালে। ৰূপমহঁতৰ ঘৰৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশটো দেখি সৌৰভৰ বৰ ভাল লাগিল। ভিতৰলৈ সোমাই সি ৰূপমহঁতৰ ঘৰৰ আটাইকেইটা কোঠা আটোম-টোকাৰিকৈ সজাই থোৱা দেখিলে। ৰূপমে সৌৰভক তাৰ পঢ়া কোঠাটোলৈ লৈ গ'ল। সেই কোঠাটো ৰূপমে বৰ পৰিপাটিকৈ ৰাখিছে। ৰূপমৰ মাক-দেউতাকে সৌৰভক বৰ মৰমেৰে মাত-বোল কৰিলে। আইতাকেও আহি তাক গায়ে মূৰে হাত বুলাই মৰম কৰিলে। ৰূপমৰ মাকে দিয়া জা-জলপান সিহঁত আটাইয়ে একেলগে খালে। ৰূপমৰ মাক-দেউতাকে সৌৰভৰ ঘৰৰ বা-বাতৰি আৰু তাৰ পঢ়া-শুনাৰ খবৰো ল'লে। তেওঁলোকৰ মৰম-চেনেহ আৰু আদৰ-সাদৰ লাভ কৰি তাৰ বৰ ভাল লাগিল। সন্ধিয়া হোৱাৰ আগে আগে সি ঘৰলৈ উভতিল। আহি থাকোঁতে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই আছে বুলি তাৰ মনলৈ আহিল। সি ভাবিলে, আমাৰ ঘৰখনো এনেকৈ পৰিপাটিকৈ ৰাখিব পৰা হ'লে। তাৰপিছত খ নম্বৰ, ওপৰৰ পাঠটোৰ আধাৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। প্ৰথমে তোমালোকে এইটো চোৱা, কি কৈছে, সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। কথা-বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি কৰা মৰম চেনেহ
আদৰ যতন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে? তোমালোকে লিখিবা যে হয় মই ভাবোঁ। মানে সৌৰভহঁতৰ ঘৰৰ পৰিৱেশৰ দৰে আমাৰ গাঁও বা আমাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালতে তেনেকুৱা পৰিৱেশ হ'ব লাগে। তাৰপিছত পৰিয়ালৰ সদস্য সকলৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে বুলি তুমি ভাবা? তোমালোকে লিখিবা যে পৰিয়ালৰ আচাৰ ব্যৱহাৰ সদায় ভদ্ৰ আৰু নম্ৰ হ'ব লাগে। ডাঙৰক সন্মান কৰা আৰু সৰুক মৰম কৰিব লাগে। ইজনে আনজনক সহায় কৰি মিলিজুলি থাকিব লাগে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? তোমালোকে লিখিবা যে পৰিয়ালে সন্তানক ভাল শিক্ষা আৰু ভাল অভ্যাস শিকাব লাগে। ইজনে সিজনক মৰম আৰু সন্মান কৰিব লাগে। পৰিয়ালৰ শৃংখলা আৰু সৎ আচৰণেৰে সমাজক ভাল দিশ দেখুৱাব লাগে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত ক তুমি তোমাৰ পিতৃ মাতৃ আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে কি কি কৰিব পাৰা তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা। পিতৃ মাতৃৰ বাবে পিতৃ মাতৃৰ বাবে আমি কি কি কাম কৰিব পাৰোঁ? সন্মান আৰু মৰম কৰিম। তাৰপিছত কথা শুনিম, যত্ন ল'ম আৰু সহায় কৰিম। তাৰপিছত সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কি কি কৰিম? সন্মান কৰিম, যত্ন ল'ম আৰু বিপদত আমি সহায় কৰিম। তাৰপিছত 9 তোমালোকে ঘৰত মাৰা দেউতাকক কি কি কামত সহায় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে মাক দেউতাকক কি কি কামত সহায় কৰা তাৰ এখন তালিকা ধুনীয়াকৈ বনাবা।